হিমন্ত মামা মদের বিষয়ে কি কয় অল্প শুনেন, সবাই ফুল ভিডিও দেন। মানুহ এনেকুৱাও গৈছে যে আমাৰ জনজাতীয় লোকেওতো মদ খায়, জনজাতীয় লোকে মদ নাখায়। জনজাতি লোকে পৰম্পৰাগত পানীয় খায়, তাক মদ নুবুজায়, সাজক মদ নুবুজায়, ৰহিক মদ নুবুজায়। এইবিলাক কথা ক'ব নালাগে, কাৰণ মদ খাবৰ কাৰণে দোকান খুলিবৰ কাৰণে পাৰ্মিশ্যন লাগে, সাজ খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, ৰহি খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে, আপং খাবৰ কাৰণে পাৰ্মিশ্যন নালাগে। আজি জনজাতীয় যিখিনি আমাৰ থলুৱা পনীয় আছে, যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ, তাকো মদ বনাই দিছে। সেইটোতো মদ নহয়। জনজাতীয় লোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে। হুইস্কি ব্যৱহাৰ নকৰে নহয়, ৰাম ব্যৱহাৰ নকৰে নহয়। যেগুলা মদের নাম আম মানুষে জানে না, সেটা হচ্ছে মুখ্যমন্ত্রীর মুখে শোনেন, ভালো লাগবো।